Apa? অসমলৈ অহা নাই এইটো মই নহালৈকে ইয়াত ৰখি আছোঁ মোৰ লগত মীমাংসা নহয় অসমৰ ৰাইজৰ লগত মীমাংসা কৰিব লাগিব মই বহি আছোঁ ইয়াত অহালৈকে মোৰ কাম নাই এইকেইদিন মোৰ কাম নাই ইয়াতে বহি থাকিম এই ল'ৰাটো বাপেক 2022 চনত ঢুকালে PF নাই 13 বছৰ চাকৰি কৰি 22 চনত আজি 25 চন কেনেকৈ খাই আছে আপোনালোকে এবাৰ খবৰ কৰিছিলে হা আপোনালোকৰ মানে ইয়াত কাম কৰিব PF নিদিব কি মানে আপোনালোক চৰকাৰতকৈ ওপৰ চৰকাৰ গাইডলাইনছতকৈ ওপৰ নেকি নহয় তেন্তে আপোনাৰ PF কেলৈ দিয়া নাছিলে কি মই কি ক'ম আপুনি ইয়াত তেনে মানে কি হিচাপে কথা পাতিব লাগিছে কি হিচাপে আপুনি ইয়াত কথা পাতিব লাগিছে কি কিবা এটা দিব লাগিছিলে নো ডাউট কি আপোনালোকে অযুক্তিকৰ কথাবোৰ কেলে কয় ইয়াত চুৰ কৰিব এইবোৰ চুৰিহে এইবিলাক লোকৰ এই সাধাৰণ এই কৰ্মচাৰীবোৰ PF পইচা খাইছে তাতকৈ আৰু লজ্জাৰ কথা কিবা থাকিব পাৰে নেকি তাতকৈ লজ্জাৰ কথা কিবা থাকিব পাৰে নেকি আৰু আপোনালোকৰ নিচিনা অসমীয়া মানুহবোৰ আছে কাৰণে এই মাৰোৱাৰী মানুহবিলাকে ইয়াত আহি চল পাইছে আপোনালোকে চল দিছে এই বহিৰাগত ৰাজস্থানী মানুহবোৰক ইয়াত আহি দবদবাবলৈ চল আপোনালোকে দিছে আপোনাৰ অথৰিটি আছে নাই এই শ্ৰীকৃষ্ণ আগতে এইটো কি কয় এইটো কৈলাশ ভৱন নহয় আপোনাৰ আপুনি যে আহিছে আপুনি অথৰাইজ পাৰ্চন নে কি SK পেট্ৰ আপুনি অথৰাইজ পাৰ্চন নে কি মোক সেইটো কওক এই ল'ৰাটোক 20 লাখ টকা চেক আপুনি লিখি দিব পাৰিব নাই দিয়া তেন্তে আপুনি যাব আপোনালোক এক্সপেক্ট কৰি আহিছোঁ ঠিক আছে ৰাতি খানা বনি আছে আহি যাব ভাত খাব আপোনালোক এক্সপেক্ট কৰি হ'ব মাংস খাই নাই আহি যাব যোৱা 13 বছৰ ধৰি SK পেট্ৰ ছাৰ্ভিচ প্ৰাইভেট লিমিটেড ফুকন নগৰত থকা কৈলাশমান অফিচৰ শ্ৰীকৃষ্ণ আগৰৱালা আণ্ডাৰত কাম কৰিছিলে এজন কুকমেন হিচাপে আপোনাৰ ৰিগৰ ছাইডত কুকমেন হিচাপে কাম কৰিছিলে আপোনাৰ ৰাতি হ'ল বুলি ক'লে দিন ৰাতি একাকাৰ কৰি আপোনাৰ ফোন আহিলে বুলিলে আপোনাৰ ৰিগলৈ ডিউটিত যাবই লাগে ৰাতি 3টাতো যায় 5টাতো যায় 6টাতো যায় আপোনাৰ টাইম টেবুলৰ কোনো সীমা নাই তাৰপিছত আপোনাৰ 7 তাৰিখ 2022 চনৰ আপোনাৰ মৰা ৰাজগড় শুকানীত আপোনাৰ এটা পথ দুৰ্ঘটনাত দেউতা তাতে নিহত হয় তেওঁ নিহত হোৱাৰ পিছতো গাড়ীখনত জানিব পৰা মতে পুলিচ বিষয়াজনে কোৱা মতে আপোনাৰ গাড়ীখনত আপোনাৰ প্ৰায় 5-6জনমান ব্যক্তি আছিলে ব্যক্তিজন ইমান থকাৰ পিছতো অকল মোৰ দেউতাই মৃত্যু হয় আৰু মাথাত দুখ পাইছে এনেকুৱা ছাইডত তাৰপিছত বেলেগ হাত চাত একো হোৱা নাই মাথাত দুখ পাই পিনি তাতে নিহত হয় আৰু পুলিচ বিষয়া আপোনাৰ বুলেৰো গাড়ী ডিকিত মোৰ দেউতাক ভৰাই থয় আমি এটা দুখ লগা কথা বুলেৰো নিব লাগে আপোনাৰ বডি আপোনাৰ এম্বুলেঞ্চত কিন্তু নিছে আপোনাৰ বুলেৰো গাড়ী ডিকিৰ ভিতৰত বাকী মানুহকেইটা আমি প্ৰশ্ন কৰিলে পুলিচ বিষয়াহঁতক তেতিয়া কৈছে যে তেওঁলোকে বহুত দুখ পাইছে কঁকালত দুখ পাইছে সেই কৈছে আমি ওচৰৰ মেডিকেললৈ নিছিলোঁ আৰু তেওঁলোকক ডিব্ৰুগড়লৈ ৰেফাৰ কৰিছে তাৰ পিছদিনা খবৰ পাওঁ যে আমি এজন মানুহ দেউতাৰ লগত থকা এজন মানুহ আঘাতপ্ৰাপ্ত হোৱা নাই কিন্তু তেওঁলোক ভাল মতে আছে বুলি আমি গম পাওঁ কিন্তু সেই মিছা কথা কি অকলে কি ৰহস্য আছে আজিলৈকে মই এইটো তদন্ত কৰিব পৰা নাই তাৰপিছত যেতিয়া আপোনাৰ মোক পুলিচ বিষয়াজনে 11:15 ফোন কৰি কয় যে তোমাৰ দেউতা বিশ্ব হাজৰিকাৰ এক্সিডেণ্ট হৈ মৃত্যু হৈছে লগালগ আমি অফিচলৈ ফোন কৰিছোঁ অফিচৰ পৰা তেতিয়া বুলেৰো গাড়ী এখন দিছে মই আমাৰ ঘৰৰ পৰিয়াল গৈ আপোনাৰ ৰাজগড় থানাত আপোনাৰ প্ৰায় 2:30মান বজাত পাওঁ পাই পিনি আপোনাৰ বডি আপোনাৰ বুলেৰো গাড়ী ডিকিত দেখোঁ তাৰপিছত সকলো সৎকাৰ দেউতা কৰাৰ পিছত পোষ্টমৰ্টম কৰিলোঁ পিছদিনা সৎকাৰ কৰাৰ পিছত আপোনাৰ প্ৰপাৰ সৎকাৰ কৰিলোঁ তাৰপিছত আমি এমাহ পূৰ্বে ইয়ালৈ আহিছোঁ কৈলাশমান ফুকন নগৰত থকা ইয়াত তাৰপিছত কৈছোঁ যে আমাৰ পৰিয়ালটো আপোনালোকৰ এতিয়া সহায় কৰক বুলি কৈছোঁ ইমান দিনে যাতে আপোনালোকৰ ইয়াত 13 বছৰ ধৰি কাম কৰি থাকিলে কিবা এটা ক্ষতিপূৰণ দিয়ক তাৰপিছত এটকা ক্ষতিপূৰণ নিদিওঁ বুলি কৈ আমাক খেদিয়ে পঠিয়াই দিছে আৰু এটা কথা যে আপোনাৰ কৰ্মচাৰীখিনিৰ পৰা তুলি দেউতা ঢুকুৱা সকাম পাতিবলৈ প্ৰায় 200-300 সেনেকৈ তুলি পিনি আপোনাৰ চব পাৰে কৰ্মচাৰীখিনিৰ পৰাহে দিছে কিন্তু নিজৰ মালিকে এটকা দিয়া নাই কৰ্মচাৰীখিনিৰ পৰা তুলি প্ৰায় 70,000 মান টকা এটা মাৰ একাউণ্টত ভৰাই দিলে সকাম পাতিলোঁ
তাৰপিছত আমি যেতিয়া সুধিবলৈ আহিছোঁ যে আমাৰ ক্ষতিপূৰণ দিয়ক, তেতিয়া মালিকটো ওপৰত বহি থাকিলে। আমি তললৈ এবাৰো মাত দিও নাহিলে যে দুৰ্ভগীয়া পৰিয়ালটোক এবাৰ চাওঁ বুলি। তললৈ নাহিলে। তেতিয়া মালিকে তলৰ কাম কৰা HR বুলি এজন আছে, তেওঁক পঠিয়াই দিছে যে সেই 70,000 টকাটোকে দিলোঁ আৰু এটকা নিদিওঁ বুলি কৈ পঠিয়াই দিলে। ৰহস্য যেন লাগে, কাৰণ গাড়ীখনত আৰু মানুহ আছিলে, অকল মোৰ দেউতাই আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাবটি ল'লে। হয়, কৈছোঁ তেওঁ এতিয়া চাওক, তেওঁ এজন জ্ঞানী মানুহ হয়, উচ্চতৰ মানুহ হয়। তেওঁ এতিয়া আমাৰ দুখীয়া মানুহ